মই প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিব লাগিব আমাৰ AICC সভাপতি মাল্লিকাৰ্জুন খাৰ্গে ডাঙৰীয়া, লোকসভাৰ আমাৰ বিৰোধী দলৰ দলপতি আমাৰ ৰাহুল গান্ধী ডাঙৰীয়া, প্ৰিয়ংকা গান্ধী ডাঙৰীয়ানী, KC বেণুগোপাল ডাঙৰীয়া, আমাৰ জিতেন্দ্ৰ সিং ডাঙৰীয়া, মনোজ চৌহান ডাঙৰীয়া আৰু আমাৰ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি আৰু আমাৰ নেতা গগৈ ডাঙৰীয়া, আমাৰ বিৰোধী দলৰ দলপতি আমাৰ অসম বিধানসভাৰ দেৱব্ৰত শইকীয়া ডাঙৰীয়া, আমাৰ ধুবুৰী সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া আৰু নগাঁৱৰ সাংসদ প্ৰদীপ বড়ো ডাঙৰীয়া। আৰু কথাটো মই এতিয়া অনুভৱটো নকওঁ কি এতিয়া আমি টিকেট পাইছোঁ আমাৰ আৰু একমাহ পিছত যেতিয়া নিৰ্বাচনৰ আমি জিকিম তাৰপিছত আপোনালোকৰ কি অনুভৱ সেইখিনি মই অনুভৱ কৰোঁ। আপোনালোকে জানে যে বাই ইলেকশ্যনত আমি জিকা চিটটো কেনেকৈ বিজেপিয়ে ডকাইতি কৰি এটা ডকাইতি বিধায়ক হ'ল, বিধায়ক হোৱাৰ পিছত তেওঁ নিজৰ সমষ্টিতে নাথাকে, কিন্তু আমিতো চামগুৰি বিধানসভা সমষ্টি আমি সন্তান আমি থাকিবই লাগিব, আমি আমাৰ ঘৰ এৰি ক'ত যাম। সেইটো কাৰণে এতিয়া আপোনালোকে দেখা হৈছে নতুনকৈ ডিলিমিটেশ্যন হৈ যোৱা আমাৰ যোনটো সমষ্টি তাত লোকসভাত আমাৰ প্ৰদীপ বড়ো ডাঙৰীয়া 86,000 ভোটত জিকিছিল আৰু আপোনালোকে দেখা পাব যোৱা বছৰ হৈ যোৱা যোনটো পঞ্চায়ত নিৰ্বাচনত আপোনালোকে দেখা পাইছিলে যে আমাৰ 4টা জিলাবোৰত আমি জিকিছিলোঁ আৰু 91% আমি কাউন্সিলৰ জিকিছিলোঁ আৰু আমাৰ ৱাৰ্ড বহুত জিকিছিলে। তাৰ ভিতৰতো আমি গোটেইকেইটা জিলাবোৰে গঠন কৰাৰ পিছতো আমি ভাল লিডত আছোঁ। এই যোনটো ৰিজাল্ট আপোনালোকে পেঞ্চাৰত দেখা পাইছিল তাতকৈ ভাল ৰিজাল্ট এবাৰ আমাৰ কংগ্ৰেছ কৰ্মীয়ে গোটেই চামগুৰিবাসী ৰাইজে এই আমাৰ হ'বলগীয়া নিৰ্বাচন তাত হ'ব। আপোনালোকে আপোনাৰ নিৰ্বাচনৰ মূল ইছ্যু কি হ'ব চামগুৰিত এইবাৰ? মূল ইছ্যু মোৰ হ'ব যোনখিনি আমাৰ নতুনকৈ যোগ হোৱা ৰূপহী সমষ্টিৰ পৰা হওক, ব্ৰহ্মপুৰৰ পৰা হওক বা আমাৰ নগাঁও সদৰৰ পৰা হওক, যোনখিনি জেগা আমাৰ চামগুৰি বিধানসভা সমষ্টিত সোমাইছে সেইখিনি কেনেকৈ আমি আগৰ চামগুৰিত আমি যেনে কাম কৰিছিলোঁ সেই কাম কেনেকৈ কৰোঁ, ৰাস্তা পকা কেনেকৈ হয়, তাৰপিছত আমাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই যেনেকৈ আমাৰ কাম কৰিছিলে তেনেকৈ আমি নতুনকৈ চামগুৰিত আমি কাম কৰিম। আৰু আপোনালোকে দেখা পাইছে যে কেনেকৈ আপাৰ আছামত গগৈ ডাঙৰীয়া নেতৃত্বৰ যোনটো পৰিৱৰ্তন যাত্ৰা তেনেকৈ হৈ আছে, তাত কিমান সহযোগিতা পাইছে সেইটো মানে ৰাখিছে যে গগৈ ডাঙৰীয়া নেতৃত্বত চৰকাৰ আহি আছে আৰু প্ৰত্যেকটো জিপি আমাৰ 25টা জিপিত আপোনালোকে দেখা পাব যে আৰু একমাহ পিছত যেতিয়া আমাৰ চৰকাৰ হ'ব গগৈ ডাঙৰীয়া নেতৃত্বত প্ৰত্যেকটো জিপিত আমি কাম কৰিম। আৰু ৰাস্তা বহুত জেগাত নাই, বহুত জেগাত আপোনালোকৰ বানপানী হয়, বহুতত চাকৰি নাই, বহুত প্ৰব্লেম আছে। সেই প্ৰব্লেমখিনি মই কৰিছোঁ আৰু আপোনালোকৰ সময়মতে মোৰ যোনখিনি কাম সেইখিনি আপোনালোক আপডেট দি থাকিম আৰু আহি থকা দিনত আমি কংগ্ৰেছ ইয়াত জিকিম আৰু আপোনালোকে দেখা পাব যে গোটেই অসমৰ ভিতৰত কংগ্ৰেছৰ যোনটো বুথ চামগুৰি বিধানসভা হৈছে চবতকৈ অধিক। প্ৰদীপ বড়ো ডাঙৰীয়াৰ মাৰ্ঘেৰিটাত ঘৰ। এতিয়া যদি নিজৰ ঘৰত নিজে কৰা মানুহটোৰ ওপৰতে যদি আপোনালোকে বংশবাদ কয়, এতিয়া যদি আপোনাৰ ঘৰ নগাঁৱত, আপুনি যদি নগাঁৱৰ বাসিন্দা হৈ পেলাই আপুনি নগাঁৱৰ কাৰণে মাত নামাতে, যদি আপুনি বেলেগ এটা জিলাৰ কাৰণে মাতে আপোনালোকক আপোনাক কি বুলি মাত দিব? এতিয়া আমি হ'লোঁ বাসিন্দা, আমি ঘৰ, আমাৰ চামগুৰি ঘৰ, মোৰ ঘৰ, বৰ্তমানৰ বিধায়কজনৰ ঘৰ নেকি? এতিয়া বিজেপিয়ে ক'ৰবাৰ পৰা আনি পেলাই ক'ৰবাৰ বিধায়ক বনাই দিয়ে, কিন্তু আমি আমাৰ ঘৰত আছোঁ। এইটো পৰিয়াল কেন্দ্ৰিক ৰাজনীতি যোনটো আপোনালোকে কৰিব, ৰাজনীতি ন সম্পৰ্ক কৈছোঁ, এইটো কোনো এইবিলাক কথা নাই, এইবিলাক অকল এই কিছুমান মানুহৰ মুখত আছে কিন্তু ৰাইজৰ ভিতৰত নাই। ৰাইজত আছে কংগ্ৰেছ জিকিব লাগে আৰু ভাল এটা চৰকাৰ আহিব লাগে। চামগুৰিবাসী কি ক'ব আপুনি আজি? মই চামগুৰিবাসী ৰাইজক মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনালোকে এতিয়া মোৰ ওপৰত আশা কৰক আৰু আপোনালোকৰ ওপৰত মই পূৰা কাম কৰিম আৰু মাত্ৰ 30টা দিনৰ ভিতৰত চামগুৰি পুনৰবাৰ কংগ্ৰেছৰ হাতত যাব ওলাইছে আৰু প্ৰত্যেকটো চামগুৰিবাসী ৰাইজক মই মোৰ দুৱা আশীৰ্বাদ বিচাৰিছোঁ আৰু আপোনালোকে মোক ৰাস্তা দেখাব, মই কেনেকৈ কাম কৰিব লাগে আপোনালোকে মোক দেখাব, সেই তেনেকৈ মই কাম কৰি যাম।